Namaskar. Welcome to today's current affairs session. আজি আমি কিছুমান টপিক লৈ আহিছো current affairsৰ. So আমি first আমাৰ টপিকটো হৈছে ইন্দোৰে recently কি কৰিছিলে এটা first PPP base. আমি জানো PPP মানে কি public private partnership, right? So PPP under তেওঁলোকে এটা green waste processing plant তেওঁলোকে recently set up কৰিছে. আৰু আমি জানো ইন্দোৰ আমাৰ ইণ্ডিয়াৰ সবতকে ক্লিনেষ্ট সিটি হিচাপেও জনা যায় সো ইট ইজ বেসিক্যালি তেওঁলোকৰ এটা বুষ্ট ইন অৰ্ডাৰ টু তেওঁলোকৰ আমাৰ যোনটো ইণ্ডিয়াৰ স্বচ্ছ ভাৰত মিছন আছে সো হেতু আন্ডাৰতে তেওঁলোকে এটো সেটআপ কৰিছে সো ফাৰ্স্ট পিপিপি বেস ওয়েস্ট প্ৰসেসিং প্লান্ট গ্ৰীণ ওয়েস্ট ঠিক আছে সো এটো আন্ডাৰ কাৰ আন্ডাৰত কৰিছে স্বচ্ছ ভাৰত যোনটো আমাৰ আৰবান মিছন হয় সো হেতু আন্ডাৰ এটো সেটআপ কৰা গৈছে ঠিক আছে আৰু এটো এতিয়া ইনিশিয়েটিভ বা বৰ্তমান যোনবো এইম আছে তেওঁলোকৰ এইমটো হৈ গৈ টু কনভাৰ্ট গ্ৰীণ ওয়েস্ট যোনখিনি গ্ৰীণ ওয়েস্ট আছে ইনটু ইকো ফ্ৰেন্ডলি প্ৰডাক্টস এন্ড প্ৰমোট সাস্টেইনেবল ওয়েস্ট ম্যানেজমেন্ট সো আমি জানো ওয়েস্ট ম্যানেজমেন্টটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট ফৰ পলিউশন ৰাইট আৰু ডেফিনেটলি যেহেতু গ্ৰীণ ওয়েস্ট থ্ৰু দি কিছুমান ইকো ফ্ৰেন্ডলি প্ৰডাক্টসও তেওঁলোকে বনাব সো এটোৱে ইভেন আমাক এটা সার্কুলার ইকোনমি টু হেল্প করা সহায় কৰিব রাইট সার্কুলার ইকোনমি এটাত আমাৰ সহায় কৰিব সো বৰ্তমান এটো প্লান্ট আন্ডাৰত 30 টনস পার ডে 30 টনস পার ডে তেওঁলোকে প্ৰসেস কৰিব ওকে দেন পিক সিজনত 60 to 70 টনস পার ডে তেওঁলোকে প্ৰসেস কৰিব ওকে আৰু তেখেতলোকে যেহেতু কিছুমান গ্ৰীণ প্ৰডাক্টস তেওঁলোকে বনাম বুলি কৈছে সো ভ্যালু এডেড প্ৰডাক্টস যেনেকে ইকো ফুয়েল সাবস্টিটিউটিং কোল যেনেকে এতিয়া বৰ্তমান কিছুমান কেমিক্যালস বনোৱা দেখা পাও ৰাইট বা কিছুমান পেকেজিং মেটেৰিয়েল বনোৱা যাব sawdust for furniture components বা কিছুমান soil enriching fertilizers বা কিছুমান disposable plates so disposable plates আমি দেখো বহুত কিছুমান ওয়েস্ট মেটেৰিয়েল থ্ৰু দি বনোৱা দেখা গৈছে বেম্বু মেইনলি right so হেবিলাক থ্ৰু দি এটা সার্কুলার ইকোনমিত হেল্প কৰা গৈছে হয়নে যোনটোৱে ডেফিনেটলি এটা কিহত হেল্প কৰিব ওয়েস্ট ম্যানেজমেন্টত হেল্প কৰিব পলিউশন কন্ট্ৰোলত হেল্প কৰিব ৰাইট আৰু ইভেন ৰেভিনিউ জেনাৰেশনতো আমাক হেল্প কৰিব হয়নে আৰু আমাক গাৰ্বেজ ফ্ৰী সিটি যোনটো আমাৰ আন্ডাৰ দা ভাৰত স্বচ্ছ ভাৰত মিছন সো এটা গাৰ্বেজ ফ্ৰী সিটি যোনটো আমাৰ এইম আছে হেতুটো তেখেতলোকে এই প্ৰডাক্টটোৱে আমাক হেল্প কৰিব ৰাইট সো এটো আন্ডাৰত এটা কোৱেশ্চন দিয়া গৈছে এবাৰ ট্ৰাই কৰিব ঠিক আছে মেইনলি ওয়েস্ট ম্যানেজমেন্টৰ আন্ডাৰত ঠিক আছে আপোনালোকে এটো এবাৰ ট্ৰাই কৰিব আৰু আমাক কমেন্ট সেকশনত জনাব ঠিক আছে এটো আমাৰ ফাৰ্স্ট কোৱেশ্চন হৈ যাব ঠিক আছে কোৱেশ্চন নম্বৰ 1 ওকে নেক্সট সো ৰিসেন্টলি মাধৱ নেশনাল পাৰ্ক যোনটো মধ্য প্ৰদেশৰ আছে হেতু আমাক টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা গৈছে কিমান নম্বৰ 58 সো মনত ৰাখিব 58 আমাৰ টাইগাৰ ৰিজাৰ্ভ ডিক্লেয়াৰ কৰা গৈছে কোত মধ্য প্ৰদেশত আৰু কোনটো ডিস্ট্ৰিক্টত শিৱপুৰী ডিস্ট্ৰিক্ট তাত আমাক এটো কৰা গৈছে সো এটো আমাৰ মধ্য প্ৰদেশৰ 9th টাইগাৰ ৰিজাৰ্ভ হৈ যায় ঠিক আছে আৰু আমি জানো মধ্য প্ৰদেশৰ সবতকে হাইয়েস্ট নাম্বাৰ অফ টাইগাৰ্স আমাৰ পপুলেশন আছে right followed by কোন কৰ্ণাটকা দেন উত্তৰাখণ্ড এইটা মানে শিফট হৈ থাকে এই ৰ্যাঙ্কিং গিটা সো মনত ৰাখিব প্ৰায় ভাগ মধ্য প্ৰদেশৰ টপ পজিশনত থাকে দেন কৰ্ণাটকা আৰু উত্তৰাখণ্ড কেতিয়াবা আপ ডাউন হৈ থাকে ঠিক আছে আৰু আমাৰ টাইগাৰ ৰয়্যাল বেঙ্গল টাইগাৰ যোনটো টাইগাৰ পেন্থেৰা টাইগ্ৰিছ বুলি জনা যায় হেতু আমাৰ ন্যাশনাল এনিমেল ঠিক আছে আমাৰ ন্যাশনাল এনিমেল হৈ যায় রয়্যাল বেঙ্গল টাইগার ঠিক আছে দেন আমাৰ IUCN আন্ডার এটো এন্ডেঞ্জার্ড হিসাবে জনা যায় ঠিক আছে আন্ডার IUCN তার স্ট্যাটাস তো কি হয়েছে বর্তমান এন্ডেঞ্জার্ড লিস্ট আছে ওকে নেক্সট সো ইয়াৰ আন্ডাৰত এটা কোৱেশ্চন দিয়া গৈছে টাইগাৰ ৰিজাৰ্ভ আৰু NTCA ইনক্লুড কৰি দেন সো এটো আমাৰ কোৱেশ্চন নম্বৰ 2 আপোনালোকে এবাৰ ট্ৰাই কৰিব ঠিক আছে ওকে Next, so Earth Hour আমি জানো
প্ৰতি কোনে কৰে ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড ফৰ নেচাৰে ঠিক আছে এটা এনুৱেল ইনিচিয়েটিভ কেতিয়া বিগিন কৰিছিলে 2007 চনত তেখেতলোকে এইটো ইনিচিয়েটিভ আনিছিলে আৰু এইটো এভৰি ইয়েৰ কৰা যায় আৰু ক'ত কেতিয়া লাষ্ট ছেটাৰডে অফ মাৰ্চ ঠিক আছে মনত ৰাখিব কেতিয়া কৰা যায় লাষ্ট ছেটাৰডে অফ মাৰ্চ যোনটোত কি কৰা যায় সুইচ অফ কৰি দিয়ে সকলোবোৰ লাইটছ ফ্ৰম 8:30 to 9:30 as per their local time. So, whole all over world আমাৰ যেটো local time আছে 8:30 পৰা 9:30 PM ৰাতি আমাৰ সকলোবোৰ সুইচ অফ কৰি দিয়া যায়। So, এইটো এটা environment friendly এটা practice যাতে সকলোবোৰ লাইট অফ কৰা মানে কি সকলোবোৰ মানে যোনবোৰ ইন্ডাষ্ট্ৰি হৈ যাওক অফিচেছ হৈ যাওক এই সকলোবোৰ বন্ধ কৰি মাদাৰ নেচাৰক এটা টাইম দিয়া ৰাইট নিজৰ ফ্যামিলিৰ লগত টাইম দিয়া বা কিবা ধৰণৰ কাম কৰা যোনটোত মানে পলিউশন যেনেকে ভেহিকলছবোৰ বন্ধ হৈ যাব লাগে সো হেতু আমাৰ সকলোবোৰ মানে এটা ষ্টেণ্ড ষ্টিল পজিশন আহি প্লে যাতে মাদাৰ নেচাৰটো ৰিজুভিনেট হওক সো হেতু এটা এনকাৰেজ কৰিছে পিপলক থ্ৰু কিহৰ কাৰণে আমাৰ মাদাৰ আৰ্থক এটা টাইম দিব কাৰণে সো ইয়াৰ থিমটো কি হৈ গৈছে 2025 চনৰ মনত ৰাখিব থিমটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনছ আহা দেখা যায় সো দা পাৱাৰ অফ নেচাৰ which focuses on the fight against climate change power of nature ঠিক আছে থিমটো কি হৈ গৈছে আমাৰ the power of nature মানে কি কৈছে যে to fight against climate change okay next so recently আমাৰ অসমৰ পৰা আসাম সাহিত্য সভা যোনটো আমাৰ ট্ৰান্সলেচন এৱাৰ্ড আছে সাহিত্য একাডেমি সৰি আসাম সাহিত্য একাডেমি ফালৰ পৰা যোনটো আমাৰ ট্ৰান্সলেচন এৱাৰ্ড আছে তাৰ পৰা তিনিজন আমাৰ অসমৰ পৰা পাবলে সক্ষম হৈছে প্ৰথমজন হৈছে কোন অঞ্জন শৰ্মা ফৰ প্ৰাচীন কামৰূপৰ ইতিহাস সো এখন আসামিজ ট্ৰান্সলেট কৰিছিলে তেখেতলোকে যোনটো দা আৰ্লি হিষ্ট্ৰী অফ কামৰূপা বুলি কোনে লিখিছিলে কনকলাল বৰুৱাই যোনটো আৰ্লি হিষ্ট্ৰী অফ কামৰূপা কিতাপখন লিখিছিলে অঞ্জন শৰ্মাই হেতু আসামিজ ট্ৰান্সলেট কৰি প্লে কি বনালে প্ৰাচীন কামৰূপৰ ইতিহাস ঠিক আছে তেখেতে এটো translation prize to পাবলে সক্ষম হল then second আমাৰ উত্তৰা বসুমতাৰী কিহৰ কাৰণে বড়ো ট্ৰান্সলেচন কাৰণে ঠিক আছে কোনটো আসামিজ নভেল কাঞ্চন কোনে লিখিছিলে অনুৰাধা শৰ্মা পূজাৰী ঠিক আছে কাঞ্চন নম্বৰ যোনখন আমাৰ আসামিজ নভেল আছে তেখেতে বড়োলে ট্ৰান্সলেট কৰিছিল then last বসুদেৱ দাস ফৰ সদাগৰ পুত্ৰ নাওকা বয়ে যায় So translated from Homen Borgohai যোনখন আসামিজ নভেল আছিল হাউদৰ পুতেকে নাও মেলি যায় সো এটুত তেখেতে এটু ট্ৰান্সলেট কৰিছিল ঠিক আছে এইটা নাম মনত ৰাখিব এটো কোৱেশ্চনছ আহিব পাৰে মেবি মেথছ দা ফলোইংটো আহি যাব পাৰে বা ডাইৰেক্টলি তেখেতৰ নামটো দি কিহৰ কোনখনৰ কাৰণে পাইছিলে হেতু আপোনালোকক সুধিব পাৰে ঠিক আছে নেক্সট CM গ্ৰীণ ফেলোশ্বিপ প্ৰগ্ৰাম CM recently government of Assam green fellowship program to launch korisile so une launch korisile amar pollution control board Assam aru coinciding with its golden jubilee amar golden jubilee amar akhomor juntu pollution control board ase so teorkor golden jubilee hoisile aru it was an initiative of Assam government to cultivate a cadre of environmentally conscious and skilled professionals so capacity building through the কিছুমান skilled young force তেওঁলোকে বনাব কৈছে which are environmentally conscious so কি কৈছে 60 students from Assam তেওঁলোকে send কৰিব তেওঁলোকে বিদেশৰ কিছুমান ইনষ্টিটিউশন বিলাকত পঠিওৱা যাব যত কিছুমান এডভান্স ট্ৰেইনিং আৰু এনভায়ৰনমেন্টাল সাস্টেইনেবিলিটিৰ ওপৰত তেওঁলোকক স্কিল কৰা যাব যাতে তেওঁলোকে আকৌ আহি পিনে কিছুমান স্কিল environmental sustainability ওপৰত তেখেতলোকে অসমত কাম কৰিব পাৰে ঠিক আছে so typically targets undergraduates from the field of science environmental science and engineering so young students বিলাকক তেখেতলোকে কিছুমান ট্ৰেইনিং প্ৰগ্ৰামৰ পঠিয়াব যত তেখেতলোকে শিকি পিনে আমাৰ আসামত আহি পিনে সাস্টেইনেবল ডেভেলপমেন্টত হেল্প কৰাত সহায় কৰিব ঠিক আছে সো এটো কি হৈ গল CM গ্ৰীণ ফেলোশ্বিপ এৱাৰ্ড কি হৈছে আপোনালোকে গম পালে সো নেক্সট টপিক ৰাইসিনা ডায়লগ 2025 চনৰ ৰাইসিনা
ডায়লগ হৈছিলে সো এটো এটা জিওপলিটিক ক'ব পাৰি তাৰ লগতে ইভেন জিও ইকোনমিক এটা কনফাৰেন্স আমাৰ পাতা যায় এভৰি ইয়াৰ সো যোনটো থিম আছিলে মনত ৰাখিব থিম অফ 2025 কি আছিলে কালচক্ৰ পিপল পিচ এণ্ড প্লেনেট তিনটা পি আছে পিপল পিচ আৰু প্লেনেট কালচক্ৰ ঠিক আছে কোনে অৰ্গানাইজ কৰে আমাৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স along with observer research foundation so এটো এটা আমাৰ এটা জিওপলিটিক্যাল ইভেন্ট হয় ঠিক আছে সো এবাৰ 2025 চনত ইন্ডিয়া ফালৰ পৰা কি মানে কনসাৰ্নিং তেওঁলোকে ডিসকাস কৰিছিলে এটাটো হৈ গল কি weaponization of trade আমি গম পাইছো কিছুমান sanctions থাকে ইভেন ৰিসেন্টলি USA আমাৰ ইন্ডিয়াৰ ওপৰত ট্যাৰিফ বঢ়াই দিছিলে সো তেনেকুৱা ধৰণৰ ট্ৰেডত থাকে weaponization কৰাত সো হেতু ওপৰত তেওঁলোকে ডিসকাস কৰিলে দেন আমাৰ ইন্দো পেসিফিক মেৰিটাইম সিকিউৰিটি আমাৰ আইওআৰ ৰিজনটো ডেফিনেটলি বহুত ইম্পৰ্টেন্ট হৈ যায় কাৰণ কেলে চাইনাৰ যেনেকে বিআৰআই ইনিশিয়েটিভ হৈ যাওক বা তেখেতলোকে যি ইনিশিয়েটিভ লৈ আছে যেনেকে চাবাহাৰ পোৰ্টত তেওঁলোকে পোৰ্ট বনাই আছে সো হেবিলাকৰ ক্ষেত্ৰত চাইনাৰ ক্ষেত্ৰতো সো আৰু ডেফিনেটলি এটো এটা কি আৰু বহুত হাই ভলিউমত এটো এৰিয়াত ট্ৰেড হয় right so india karne eto bahut important place hoy jay so indo pacific aru indo maritime security to karne tekhet loke heri korise then digital sovereignty ami gon dekha paisu ai ba hacking right so heblak through bahute mane india even bahut ai attacks sorry mane hacking attacks koi thake terrorist hokole so hetu upor to ডিজিটেল সোভাৰেইনিটি ওপৰটো তেওঁলোকে ডিসকাস কৰিলে মানে আমাৰ ক'ব গলে আমাৰ যোনটো ডিজিটেল প্ৰটেকচন বিল 2023 ৰাইট সো হেতু মানে এটা এক্সাম্পল হিচাপে লব পাৰি ৰাইট সো গ্লোবাল পাৰ্টিসিপেশনত 125 approximately countries জয়েন কৰিছিলে মিনিষ্ট্ৰিজৰ লগত কিছুমান বিজনেস ফোকস লগতে ইয়ং ডেলিগেটস টেক এক্সপাৰ্টস থিংক ট্যাঙ্কস সিভিল সোসাইটি ঠিক আছে সো এই সকলো বিলাকে এই সামিটত তেওঁলোকে থাকে আৰু এইখিনি ওপৰত তেওঁলোকে ডিসকাশন কৰে ঠিক আছে নেক্সট সো ইয়াৰ ওপৰত এটা কোৱেশ্চন দিছো এবাৰ ট্ৰাই কৰিব ঠিক আছে এবাৰ ট্ৰাই কৰি চাব দেন আমাক এটো কমেন্ট সেকশনত আমাক জনাব ঠিক আছে ওকে সো 6 BIMSTEC summit another important summit which was held in Bangkok ever ঠিক আছে so india garne BIMSTEC to very important hoy jay as a forum so ever theme to ki asile prosperous resilient and open ঠিক আছে prosperous resilient and open so monot rakhibo theme gita eta important hoy jay questions aha dekha jay so jehetu ever Thailand Bangkokot hoisile so eta Bangkok vision 2030 eta vision banwa goise jot ki koisile the summit adopted the Bangkok Vision 2030 outlining a roadmap focused on economic integration regional resilience and cooperation in infrastructure and technology ঠিক আছে so eto eta vision তেওঁলোকে আনিছিলে jot ki koisile eta outline korisile eta roadmap jot ki focus kora goise economic ক্ষেত্ৰত infrastructure ক্ষেত্ৰত বা regional reliance ক্ষেত্ৰত resilience ক্ষেত্ৰত সো এই ইনফ্ৰাষ্ট্ৰাকচাৰ লগতে টেকনলজি ক্ষেত্ৰটো তেখেতলোকে এটা roadmap outline কৰিছে ঠিক আছে দেন ইন্ডিয়া কিছুমান প্ৰপ'জ কৰিছিলে এবাৰ এটা স্কিল ডেভেলপমেন্ট ঠিক আছে স্কিল ডেভেলপমেন্ট সেন্টাৰ অফ এক্সেলেন্স আমাৰ বিমষ্টেকৰ থ্ৰু দি ইন্ডিয়া প্ৰপ'জ কৰিছিলে স্কিল ডেভেলপমেন্টৰ কাৰণে ডিজাস্টাৰ মেনেজমেন্টৰ কাৰণে দেন মেৰিটাইম ট্ৰান্সপৰ্টৰ কাৰণে তাৰ লগতে ট্ৰেডিশনাল মেডিচিনৰ কাৰণেও কিছুমান সেন্টাৰ অফ এক্সেলেন্স তেওঁলোক ইন্ডিয়াই প্ৰপ'জ কৰিছে যাতে মিলাই সকলোৱে মিলি এইবিলাক ক্ৰিয়েট কৰো ঠিক আছে ইন অৰ্ডাৰ টু কোপাৰেট সো আমি জানো ইন্ডিয়া আকৌ এটা ইনিশিয়েটিভ লৈছিলে বৌদ্ধি প্ৰগ্ৰাম সো বৌদ্ধি কি হৈ যায় ফুল ফৰ্ম টু BIMSTEC for organized development of human infrastructure so eta capacity building program বা human resource development program eta karne India launch korile for skill development training scholarship and capacity building across the BIMSTEC nation
So BIMSTEC যিমানখিনি নেশ্যনছ আছে তেওঁলোকৰ মানে হিউমেন ৰিসোৰ্সখিনি capacity building এই প্ৰগ্ৰামটোৱে হেল্প কৰিব ঠিক আছে নেক্সট health cooperation so proposal দিয়া গৈছিলে for capacity building initiative for in cancer care across the BIMSTEC region so India proposal এটা দিছিল যে cancer care ক্ষেত্ৰটো সকলোৱে capacity building যাতে আমি সকলোৱে কোঅপাৰেট কৰো then maritime transport যোনটো ইন্ডিয়া প্ৰপোজ কৰিছিলে sign among BIMSTEC to enhance maritime connectivity improve trade আৰু passenger movement so কি ক্ষেত্ৰত connectivity ক্ষেত্ৰত trader ক্ষেত্ৰত আৰু passenger কাৰণে এই তিনটাত maritime transport টো boost কৰিব কাৰণে ইন্ডিয়া প্ৰপোজ কৰিছিল then economic ক্ষেত্ৰত BIMSTEC chamber of commerce এটা establish কৰিবলৈ propose কৰিছে to host regular BIMSTEC business summit to promote regional economic ties so annually কিছুমান initiative লব যাতে economies মানে BIMSTEC countries মাজত economy trade ক্ষেত্ৰত মানে সকলোবোৰ stable হৈ থাকে ঠিক আছে then geostrategic role BIMSTEC seen as a platform for India's Act East policy and neighborhood policy আমি জানো mostly East Asian countries South Asian countries bor jorito hoy ase right so BIMSTEC so India karone definitely jihetu SAARC alternative boli koa jay BIMSTEC to karon Pakistan yar include nai so definitely kisuman cooperation er khetrot geostrategic partnership er khetrot to bahut khini mane help hoy karon Pakistan e nole bahut khini digdar di thake right so India hetu digdar pai SAARC so BIMSTEC to eta alternative hoy jay jihetu so aro amar India jonto Act East policy ase ba neighborhood first policy ase hetu khetrato BIMSTEC e bahut khini help korise right aro jano ji koisilu boy alternative to SAARC karon kele yat Pakistan na thake thik ase Pakistan thakile mane ki India bahut khini cooperation koribo noare so at the end mane gute forum to mane useless type hoy jay so BIMSTEC is a alternative to SAARC ঠিক আছে next operation brahma মানে কি হৈছিলে এটো এটা আমাৰ রিসেন্টলি আর্থকুয়েক এটা হৈছিলে মাৰ্চৰ মিয়ানমাৰ এন্ড থাইল্যান্ড ঠিক আছে তো গভর্নমেন্ট অফ ইন্ডিয়া এটা লঞ্চ কৰিছিলে হিউম্যানিটেৰিয়ান এইড এটা আৰু ডিজাস্টাৰ ৰিলিফৰ ক্ষেত্ৰত তো মিয়ানমাৰ সো আমি জানো হলাই ইন্ডিয়া কিবা যদি নেইবাৰহুডত কিবা যদি এফেক্ট হৈছে রিসেন্টলি ইভেন টার্কি খাৰনিও Operation Dost hetu asile right even though Turkey backed Pakistan during Pahalgam so hetu karone India hoday eta initiative loy for humanitarian aid ba kiba dhoroner relief khetrot during disaster so Indian Navy ships Satpura and Savitri from the Eastern Naval Command so ekhet luke from Yangon le goisile so sail for Yangon aru Indian Navy hokole immediate response korisile relief disle aru disaster to tekheluke help korisile so approximately kiman 52 tons of relief materials were embarked including HADR pellets consisting of essential clothing drinking water food medicine etc so our India as a first responder hisabe ase thik ase so India মানে বহুতখিনি রিলিফ মেটেৰিয়েলছ তেওঁলোকলে দিছিলে এইখিনি ইমান দৰকাৰ নপৰে বাট মনত ৰাখিবা অপাৰেশন ব্ৰহ্মা তো কিহৰ কাৰণে লৈছিলে কাৰণ অপাৰেশনছ বোৰ দেখা গৈছিলে কোৱেশ্চনছ আহা সো হেতু কাৰণে এটা কোৱেশ্চন দিছো ম্যাচ দা ফলোইং ঠিক আছে ম্যাচ কৰিব আপোনালোকে আৰু আমাক জনাব ঠিক আছে অপাৰেশন ব্ৰহ্মা দিয়া আছে ইন্দ্ৰাৱতী গংগা কাবেৰী সো এইগিটা কি কোন গিটা কাৰণে কি হয় বুলি আপোনালোকে ম্যাচ কৰি প্লে আমাক কমেন্ট সেকশন জনাব ঠিক আছে সো আজিলে এখিনি আছিলে কারেন্ট অ্যাফেয়ার্স টপিক নেক্সট ক্লাসত আৰু কিছুমান আমি কারেন্ট অ্যাফেয়ার্স টপিক ডিসকাস কৰিম আপোনালোকে গম পাইছে এটো আমাৰ এটা সিৰিজ আৰম্ভ হৈছিলে ফ্ৰম জানুৱাৰী আমি এতিয়া বৰ্তমান মাৰ্চ লৈকে আমি পাইছোহি সো আশা কৰো খুব কম সময়তে আমি বহুতখিনি আৰু আগবাঢ়ি টপিকস বোৰ হেক কৰি দিম এই কমপ্লিট 2025 চনৰ ঠিক আছে যাতে আপোনালোকৰ যোনবোৰ আপকামিং এক্সামছ আছে হেবিলাকত আপোনালোকৰ হেল্প ঠিক আছে So until then bye bye take care aru ami ako log pam next summer current affairs class ঠিক আছে bye bye